জামুগুৰি হাটত এতিয়া সঘনাই সংঘটিত হ'বলৈ ধৰিছে গৰু চুৰিৰ ঘটনা। আৰক্ষী প্ৰশাসনক আঙুষ্ট দেখুৱাই প্ৰায় দৈনিক সংঘটিত হ'বলৈ ধৰিছে গৰু চুৰিৰ ঘটনা। নিশা জামুগুৰি হাটৰ পশ্চিমাঞ্চলৰ কুৱামৰা গাঁৱত সংঘটিত হয় গৰু চুৰৰ ঘটনা। গাঁওখনত বিপুল দাস নামৰ ব্যক্তিজনৰ গোহালিৰ পৰা নিশা চুৰে চুৰি কৰি নিয়ে দুজনীকৈ গাই গৰু। ইতিমধ্যে ব্যক্তিজনে গাঁওৰক্ষী বাহিনীৰ সদস্যৰ সৈতে আলোচনা কৰি ঘটনাৰ সন্দৰ্ভত জামুগুৰি আৰক্ষীক অৱগত কৰিছে। উল্লেখ্য যে কেৱল জামুগুৰি হাটেই নহয়, ইয়াৰ নিকটৱৰ্তী চতিয়াৰ বিভিন্ন গাঁৱতো সঘনাই গৰু চুৰিৰ ঘটনা সংঘটিত হ'বলৈ ধৰাত বিশেষকৈ কৃষিজীৱী গঞা ৰাইজ শংকিত হৈ পৰিছে। ৰাতি প্ৰায় 12:45 মানত বাহিৰলৈ পেচাব কৰিবলৈ আহিছিলোঁ আৰু গৰু চাবলৈ উঠি আহিছিলোঁ। অহাৰ পিছত দেখিছোঁ গোহালিত গৰু নাই। তাৰপিছত ওচৰৰ চুবুৰীয়া মানুহক দুই এজনক হুলস্থুল লগাই মাতিলোঁ, মাতি ইফাল সিফাল বিচাৰ খোচাৰ কৰিলোঁ। গৰু ৰাইজৰ মানুহ 2-4জন আহিল। বিচাৰ খোচাৰ কৰাৰ পিছত গৰু সোণসূত্ৰই নাপালোঁ। আৰু ইয়াৰ আগত গৰু মোৰ দুটা আনিলে, এজনী গাভিনী গাই আৰু এজনী পোৱালি থকা। তাৰপিছত আপোনাৰ এই ওচৰৰে এজনী 15-20 দিনমান হোৱা পোৱালি এৰি থৈ দুজনী দিলে, এজনী গাই লৈ গ'ল। আৰু এনেকুৱা যদি হয় তেনেহ'লে আমাৰ জীৱনৰ নিৰাপত্তা নোহোৱা হ'ব আৰু আমি গৰু ছাগলী পুহি খাম কেনেকৈ? সিদিনা ছাগলী চাপৰিব দুটা চুৰ কৰি লৈ গৈছে। আৰু এনেকুৱা হ'লেতো আমাৰ নিজৰ নিৰাপত্তাৰ মানে হেৰি নোহোৱা নিচিনা হৈছে। আৰু পুলিচক খবৰ দিম, ভিডিপিৰ লগত আলোচনা কৰি পুলিচক খবৰ দিবগৈ লাগিব। আৰু এনেকুৱা হ'লে আমি কেনেকৈ চলিম, কি কৰিম? গৰু এটাও পুহি খাব নোৱাৰা হ'লোঁ, ছাগলী এটাও পুহিব নোৱাৰা হ'লোঁ। 15-20 দিনৰ মূৰে চুৰ হৈ থাকে। গতিকে আমি নিৰুপায়ত ভুগি আছোঁ পূৰা। আৰু জামুগুৰি হাটৰ পৰা প্ৰাণ শংকৰ ভূঞা ৰিপৰ্ট, নিউজ ডেস্ক, নিউজ অসম।